हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चैनेলত सम्प्रसारित হৈ থকা অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত ধৃতিৰ বান্ধৱী সংযুক্তা ঘৰলৈ আহিছিল আৰু ধৃতিয়ে ঘৰলৈ ফোন কৰিছিল আৰু মাকে ফোনটো ৰিসিভ কৰা ধৃতিয়ে কান্দি থকা দেখি মাকে কি হৈছে বুলি সোধাত ধৃতিয়ে মাকলৈ বৰকৈ মনত পৰিছে বুলি কৈছিল আৰু দ্বিতীয় প্ৰীতমৰ বিষয়ে ক'বলৈ লোৱাত মাকৰ ওচৰলৈ দেউতাক আহি ফোনটো কাটি দিছিল আৰু তুমি মোৰ বিশ্বাস ভংগ কৰিলা তুমি মোৰ আস্থা ভংগ কৰিলা বুলি কৈ ৰুমৰ পৰা হাতত ধৰি বাহিৰত নি পেলাই দিয়া দেখিবলৈ পাইছিল আনফালে সংযুক্তাই বাহিৰত হাল্লা শুনি ৰুমৰ ভিতৰৰ পৰা ওলাই যাব আৰু বাহিৰত ধৃতিৰ মাকে কান্দি কান্দি পৰি থকাত সংযুক্তাই চকুৰ পানী মচি দিব আৰু ধৃতিৰ দেউতাকৰ ওচৰলৈ আহিব আৰু ধৃতিৰ মাকক ঘৰত সোমাবলৈ দিয়াৰ কাৰণে হাতজোৰ কৰি ৰিকুৱেষ্ট কৰি থাকিব আৰু সেইখিনি সময়তে সপোন আহিব আৰু মাকক বাহিৰত থকা দেখি কি হৈছে বুলি সুধিব আৰু ভিতৰলৈ লৈ যোৱা দেউতাকে সোমাবলৈ নিদিব এতিয়া বাৰু সপোনে কোৱাৰ বাবে মাকক ভিতৰলৈ যাবলৈ দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটো আৰু আজিৰ খণ্ডটোত শিখাই গিৰিয়েকৰ আগত প্ৰীতমৰ ওচৰত খবৰ ল'বলৈ যোৱাৰ কথা ক'ব আৰু প্ৰীতমক কেনেকৈ সুস্থ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰি থকা দেখিবলৈ পাব ইফালে আকৌ শিখাই আজি প্ৰীতমৰ ওচৰলৈ যাব আৰু দ্বিতীয় বাহিৰত অকলে অকলে বহি থাকিব আৰু তেতিয়া দ্বিতীয় ওচৰলৈ শিখা যাব আৰু কি চিন্তা কৰি আছা বুলি সুধিব আৰু নিজকে পাহৰি নোযোৱাকৈ তুমি তোমাক জীয়াই ৰাখিব লাগিব নহলে প্ৰীতমৰ এই ঘোৰ নিৰ্দয় তোমাৰ অস্তিত্ব নাইকিয়া কৰি দিব বুলি কোৱা দেখিবলৈ পাব আপোনালোকে অনুৰাগিনী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।